নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোৰ পৰা স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে গম পাই চাগে বহুত দিন ধৰি মই ভিডিঅ' দিয়া নাছিলোঁ মোৰ চেনেলত, আপোনালোকে গম পাই চাগে। গতিকে বন্ধুসকল মই নিদিয়াৰ এইটো কাৰণ যে আছিলে যে মোৰ ভোটিংটো চাই আছিলোঁ। গতিকে বন্ধুসকলে চবতকৈ বেছি ভোটিং কোন ডিষ্ট্ৰিক্টত কৰিছে, গতিকে আমাৰ তাত লিষ্টটো আহি পৰিছে। গতিকে আজি শ্বেয়াৰ কৰি দিব ওলাইছোঁ বন্ধুসকল। আজি প্ৰায় এসপ্তাহ পাৰ হৈছে মই ভিডিঅ' দিয়া নাছিলোঁ আৰু নিদিয়াৰ মেইন কাৰণটো সেইটোৱে আছিলে, অলপ অপেক্ষা কৰি চাই আছিলোঁ। গতিকে আমি লিষ্টটো পাইছোঁ। ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিব বিচাৰিছোঁ চাউথ চালমাৰা ডিষ্ট্ৰিক্ট। এইটো এনেই ষ্টাৰ্টিং কৰা নাই দেই, ইয়াৰ ৰিজন আছে। ৰিজনটো মই এতিয়াই ক'ম আপোনালোকক। মই চবতকৈ বেছি আপোনালোকৰ ভোটিং যোনটো পোৱা ডিষ্ট্ৰিক্টটো হৈছে চাউথ চালমাৰা ডিষ্ট্ৰিক্ট। এল পি আৰু ইউ পি দুয়োটাৰ ক্ষেত্ৰতে মই চাউথ চালমাৰাৰ ক্ষেত্ৰত চাইছোঁ। মেক্সিমাম ভোটিং চাউথ চালমাৰা, প্ৰায় আপোনাৰ 1.5K কেণ্ডিডেট, মানে 1500 কেণ্ডিডেটে আপোনালোকৰ চাউথ চালমাৰা ভোটিং কৰিছিলে। একচুৱেলি বহুত কেণ্ডিডেটৰ ওচৰত মোৰ এইটো মানে এই লিংকটো যোৱা নাছিলে, ভোটিং লিংকটো ফলস্বৰূপে হ'ব পাৰে, কিন্তু 1.5Kও কম নহয় বন্ধুসকল। মেক্সিমাম কেণ্ডিডেটে কি আছিলে চাউথ চালমাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে। যদি টোটেল এল পি ইউ পি টিচাৰৰ ভেকেঞ্চিৰ মানে টোটেলটো কৰিব গ'লে 200+ ভেকেঞ্চি আছে এল পি ইউ পিৰ ক্ষেত্ৰত, মানে 200তকৈ বেছি আছে। গতিকে ইয়াৰ ওপৰত এটা ডিপেণ্ড কৰি পেলাই আপোনালোকে এনালাইচিছ লগাব পাৰে যে চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ মানে কেণ্ডিডেট লেভেলটো বন্ধুসকল অলপ বেছি আছে, ইমানো কম নাই, মানে এটা মিডিয়াম চাইজৰ আছে বুলি ক'ব পাৰি। সেইকাৰণে এইবাৰ কাট অফ ৰেংকটো অলপ মানে যোৱা চান্স আছে। গতিকে মই যদি মানে ডাইৰেক্ট যদি ক'ব যাওঁ, মই জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত কওঁ চাউথ চালমাৰাত 100% বন্ধুসকল মই যোনটো আপডেট পাইছোঁ সেইমতে কৈছোঁ 62% আপ মৰাৰ চান্স আছে। 62% বা 60+ মৰাৰ চান্স আছে জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত। অবিচিৰ ক্ষেত্ৰত তেনেকৈয়ে মাৰিব, ইমানো কম নাযায়। ধৰি লওক আপোনাৰ 60+, লাইক 60+টো ধৰি ৰাখক একচুৱেলি, অ'কে। এণ্ড দেন যদি SC ST ৰ ক্ষেত্ৰত কৈ যাওঁ ST আৰু SC ক্ষেত্ৰত মানে আপোনাৰ 55ৰ পৰা ষ্টাৰ্টিং বুলি ক'ব পাৰোঁ। তাতকৈ মানে আপ মৰাৰ চান্স আছে, তাতকৈ কম যোৱা চান্স বহুত বেছি কম। মানে কি হৈছিলে আগৰবাৰ মানে যোনটো লিষ্টটো ওলাইছিলে এল পি ইউ পি টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত, যিসকলে মানে এতিয়া টিচাৰ কৰি আছে তেওঁলোকে পাই পেলাই, যিসকল কেণ্ডিডেটে মানে পাইছিলে তেওঁলোকে দেখা গৈছিলে যে চাউথ চালমাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰি পেলাই কম পাৰ্চেণ্টেজটো পাই গৈছিলে। ফলস্বৰূপে কেণ্ডিডেটসকলে এনালাইচিছ কৰিলে যে চাউথ চালমাৰা ডিষ্ট্ৰিক্টত মানে এবাৰ কাট অফ ৰেংকটো কম যাব বুলি। মেক্সিমাম কেণ্ডিডেটে ক'ত এপ্লাই কৰি থ'লে, এইবাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে। গতিকে এইবাৰ মানে গম পাইছে, এটা আইডিয়া ল'ব পাৰে চাউথ চালমাৰাটোত বেছি যাব। নেক্সট চবতকৈ ভোটিং পোৱা নেক্সট ডিষ্ট্ৰিক্টটো মই কৈ দিব বিচাৰিছোঁ বন্ধুসকল, অলপ অপেক্ষা কৰক। গোটেইকেইটা লিষ্ট আছে, এটা এটাকৈ ধুনীয়াকৈ আপোনালোকক আপডেটটো দি দিম বন্ধুসকল। আৰু মেইন লিষ্ট অতি সোনকালে আহি আছে আপোনালোকৰ ওচৰত, অপেক্ষা কৰিব নালাগে। মই ভিডিঅ'ৰ হাতত কেইটামান আপডেট আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম, যিটো আমি গ্ৰুপৰ ফালৰ পৰা, আমাৰ যোনটো অফিচিয়েল গ্ৰুপ আছে তাৰ পৰা আমি আপডেটটো লাভ কৰিছোঁ, ঠিক আছে। নেক্সট হায়েষ্ট ভোটিং পোৱা ডিষ্ট্ৰিক্টটো হৈছে বন্ধুসকল নগাঁও ডিষ্ট্ৰিক্ট। হয়, আপোনালোকে ঠিকেই শুনিছে, নগাঁও ডিষ্ট্ৰিক্টত মই হায়েষ্ট ভোটিং পাইছোঁ। নেক্সট 1.2K মানে 1200 ভোটিং পাইছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা। আৰু এইটো এল পি ইউ পি দুটা মিলাই পেলাই কৈছোঁ বন্ধুসকল। একচুৱেলি মোৰ লিংকটো বহুত কেণ্ডিডেটে পোৱাও নাই ভোটিঙৰ ক্ষেত্ৰত, এল পি ইউ পি টিচাৰৰ ক্ষেত্ৰত। সেইকাৰণে 1200 কেণ্ডিডেটে টোটেল ভিজিটাৰ বহুত আছিলে, 5K মান ভিজিটাৰ হ'ব, কিন্তু মেক্সিমাম ভোটিং চবতকৈ দিছে 1.2K কেণ্ডিডেটে ভোটিং কৰিছে। তাৰ পৰা এটা অনুমান ল'ব পাৰি যে আপোনাৰ যোনটো জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে অলপ মানে পাৰ্চেণ্টেজ ৰেংকটো অকণ বাঢ়িব পাৰে। মই 60 ৰাখিছোঁ দিয়ক, ইমানকৈ কম নাযাওঁ, 60+, অ'কে, মানে 60তকৈ আপ মাৰিব, ঠিক আছে। নেক্সট অবিচিৰ ক্ষেত্ৰতো মই 60তে ধৰিছোঁ, 59 একচুৱেলি ধৰিব পাৰোঁ, কিন্তু তাতকৈ অকণ বেছি যোৱা চান্স আছে বন্ধুসকল। 60টো মানে লাষ্ট বুলি ধৰিব পাৰি, তাতকৈ আপহে মৰাৰ চান্স আছে। যদি আপোনাৰ পাৰ্চেণ্টেজ 65 বা 66 বা 70 আছে, তেন্তে আপোনাৰ মানে চান্সেছ 100%ৰ ভিতৰত ধৰি লওক 88% আছে। মই 20% অলপমান ধৰা নাই, কাৰণ অলপ কেণ্ডিডেটটো বহিব পাৰে। ধৰি লওক যিসকল কেণ্ডিডেটৰ মানে নগাঁও ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে, ধৰি লওক 65তকৈ আপ আছে, ঠিক আছে ন পাৰ্চেণ্টেজটো, তেন্তে তেওঁলোকে টেনশ্যন ল'বলৈ কোনো কথাই নাই, পোৱা ডাইৰেক্ট চান্স আছে। কাৰণ 65তকৈও আপেই মাৰিব, আৰু 65ত থাকিলে আপুনি ছেভ হিচাপে ফিল কৰিব পাৰে, ঠিক আছে না, ছেভ জ'ন হিচাপে ফিল কৰিব পাৰে। নেক্সট ST SC যদি হৈ পেলাই যদি আপোনাৰ 65 আপ আছে, তেন্তে আপোনাৰ 100% মানে কম্পালচৰি জবটো মানে ফিক্স হৈ আছে ধৰি লওক। আৰু কাৰণ এনেকুৱা নাই বন্ধুসকল, এনালিচিছৰ পৰাহে আপোনালোকক কৈছোঁ, ঠিক আছে না। নেক্সট যোনটো ভোটিং লিষ্টৰ থাৰ্ড যদি ধৰিব পাৰোঁ, তাত আমি 980টা ভোট পাইছিলোঁ। সেই ডিষ্ট্ৰিক্টটোৰ নাম হৈছে আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্ট। হয়, আপোনালোকে ঠিকেই শুনিছে, ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্টত নেক্সট মই আপোনালোকৰ 980 টোটেল পোষ্ট পাইছিলোঁ।
আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট লেভেলটো কেনেকুৱা আছিলে সেই সম্পৰ্কে অকণমান জনাই দিব বিচাৰিছোঁ বন্ধুসকল। গতিকে এই ডিষ্ট্ৰিক্টত মানে ইমান আপ বুলি নতয়, এটা মিডিয়াম চাইজৰ বুলি মই কৈছোঁ বন্ধুসকল। ইমান মানে আপ নাযায়, এটা মিডিয়াম চাইজৰ কাট অফ ৰেংকটো মাৰিব এইবাৰ বন্ধুসকল। গতিকে মিডিয়াম চাইজ বুলি ক'লে আপোনাৰ জেনেৰেল 58+ ধৰি লওক, OBCৰ ক্ষেত্ৰত 57+, মানে তাতকৈ আপ বুলি লিখি ৰাখিছোঁ মানে UPৰ ক্ষেত্ৰত। আৰু আপ বুলি মানে UPও কৰিব পাৰে, LPৰ ক্ষেত্ৰতো হ'ব পাৰে, মানে আপ মাৰিব, মানে 58তকৈ আপ মৰাৰ চান্স আছে, ঠিক আছে। তাতকৈ মানে কম যোৱাৰ চান্সটো অলপ কম ধুবুৰী ক্ষেত্ৰত। নেক্সট ভোটিং পোৱা ডিষ্ট্ৰিক্টটো হৈছে, নেক্সট ভোটিংটো অলপ চাই দিছোঁ, ডকুমেণ্টটো অলপ ৰ'ব, মই গোটেইখিনি লিখি ৰাখিছোঁ মই ডকুমেণ্ট কৰি। নেক্সট ভোটিং পাইছিলোঁ ডিষ্ট্ৰিক্টটো হৈছে বন্ধুসকল শোণিতপুৰ ডিষ্ট্ৰিক্ট, হয় আপোনালোকে ঠিকে শুনিছে, শোণিতপুৰ ডিষ্ট্ৰিক্ট। নেক্সট ভোটিং পাইছোঁ, ইয়াত মই পাইছিলোঁ টোটেল 780টা টোটেল ভোট পাইছিলোঁ। গতিকে ইয়াত LP UP দুটাৰে প্ৰিফাৰেঞ্চ সোমাই আছে, LP আৰু UPৰ ক্ষেত্ৰত। গতিকে LP কিমানটা আছে, UP কিমানটা গম নাপাওঁকৈ আমি LP UP বুলি দি ৰাখিছিলোঁ, সেইকাৰণে 780টা টোটেল ভোট পাইছিলোঁ। গতিকে ইয়াৰ পৰা এটা আপোনালোকে ডাইৰেক্ট অনুমান লগাব পাৰে যে কেনেধৰণৰ কেণ্ডিডেটে কোন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে। যদি নতুনকৈ কিবা আপডেট আহে আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম বন্ধুসকল, আৰু বাকী ডিষ্ট্ৰিক্টৰ আপডেটবোৰ আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাম, কাৰণ আৰু ৰৈ আছোঁ, কাৰণ সেই ডিষ্ট্ৰিক্টত মানে অলপ মানে ভোটিং লিষ্টটো আপোনাৰ মাত্ৰ 500 বা 600ৰ ভিতৰত আছে, সেইকাৰণে মই একো আপোনালোকৰ এতিয়া নিদিওঁ। আৰু কেইদিনমান অপেক্ষা কৰিম, অপেক্ষা কৰি চাই ল'ম মানে ফাইনেল ভোটিংটো কিমানলৈকে যায়, আৰু আপোনাৰ 7 দিন 7 ডে মান অপেক্ষা কৰিম, আৰু আপোনালোকৰ ফাইনেল লিষ্ট এটা আৰু এটা প্ৰকাশ কৰিম। সেই জৰিয়তে আপোনালোকক চবতকৈ হাইষ্ট ডিষ্ট্ৰিক্ট এতিয়া কোনটো হৈ থাকে সেইটো আপোনালোকে চাব পাৰিব। গতিকে কেইদিনমান অপেক্ষা কৰক, 100% আপোনালোকক আপডেটটো দি দিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে বাকী আপডেটবোৰ পাব পাৰে। আৰু বন্ধুসকল, মেৰিট লিষ্ট সম্পৰ্কে অসম গভৰ্ণমেণ্টে কোনো ধৰণে এতিয়ালৈকে ডাইৰেক্ট আপডেটটো দিয়া নাই, আৰু DW অফিচিয়েল ৱেবছাইটত কোনো ফাইনেল আপডেটটো অহা নাই এতিয়ালৈকে, কিন্তু অতি শীঘ্ৰে আপোনালোকে গম পাইছে যে নতুন ভেকেঞ্চি আহিছে। গতিকে অতি শীঘ্ৰে আপোনালোকে এই ভেকেঞ্চিটো ক্লিয়াৰ কৰি পেলাই নতুন ভেকেঞ্চি ষ্টাৰ্টিং কৰিব। গতিকে টেনশ্যন ল'বলগীয়া কথা নাই, অতি শীঘ্ৰে আপোনালোকৰ আপডেট আহিব। PWD কেণ্ডিডেটৰ ভেৰিফিকেশ্যনটো অলমষ্ট কমপ্লিট হ'ব ধৰিছে, আৰু ভেৰিফিকেশ্যন প্ৰচেছ অলমষ্ট ডান হ'লে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টৰ কামবোৰ আৰম্ভ কৰি দিব, আৰু অতি শীঘ্ৰে আপোনালোকে এপইণ্টমেণ্ট ষ্টাৰ্টিং কৰা হ'ব, ফাইনেল মেৰিটটো প্ৰকাশ কৰা হ'ব। ফাইনেল মেৰিট লিষ্ট আহিলে আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে বাকী আপডেটবোৰ দি দিম, ঠিক আছে বন্ধুসকল। ইমান সামৰণি মাৰিছোঁ, নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম। ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব, ধন্যবাদ।